আরেকবার দি আরেকবার দি জাপ মারি দি নো নেভার নো নেভার ফলে এক পিস খাই নাকি এই চকাত চাও আগত দিছো না আগত দি হা না ধন্যবাদ দিম মই ধন্যবাদ দিম ধন্যবাদ লোৱা হেল্ল' বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল কিউট ব্লগছ তো গাইজ আপোনালোক সকলোৱে গমেই পাইছে যে অম্বুবাচী মেলা শেষ হ'ল আৰু আজি ৰাতিপুৱাই কামাখ্যা মন্দিৰৰ মূল দুৱাৰ খুলি দিছে তো আপোনালোকে হয়তো আপোনালোকৰ ফালে কি বা গম নাপাওঁ মানে আমাৰ ফালে আজি মানে এই বিশেষ দিনটোত এটা উৎসৱ পালন কৰা হয় তো কি উৎসৱ আপোনালোকক কৈ আছোঁ আৰু উৎসৱটো কেনেদৰে কি মানে পালন কৰা হয় সকলোৱে দেখাইছোঁ বঢ়িয়াকৈ চাই থাকিব ভিডিঅ'টো বঢ়িয়া ভিডিঅ' বজাইছে তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইজ আজি মানে এই উৎসৱটোত কি কৰে মানে দিনটো ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে লগ নাথাকে ফল মূল খায় আৰু বোকা চাউল খায় বোকা চাউল কি গমেই পায় আপোনালোকে আৰু ৰাতি কি কৰে আমাৰ ফালে মাংস অলপ মানে মাংস ভাত খায় আৰু মানে দিনটো লগা নাই যিহেতু থাকে ৰাতি মানে মাংসটো চলে আৰু বিশেষকৈ খাহীৰ মাংসটো চলে আৰু গাইজ এই গৰমতে যে খাহীৰ মাংস খালি চেচেই আৰু মানুহ বেয়া গৰম দিছে গাইজ তো সকলো মানুহ বঢ়িয়াকৈ চাই থাকিব ভিডিঅ'টো আৰু মই এতিয়া যাই আছোঁ বাইদেউহঁতৰ ঘৰত মানে কিবা কানি দিব যাই আছোঁ সিহঁতৰ ঘৰত বঢ়িয়াকৈ সিহঁতৰ ঘৰত দুপৰীয়া ভাত চাত খাই আহিম তাৰপিছত আপোনালোকক দেখাইছোঁ যিহেতু আমাৰ ইয়াত মানে উৎসৱটো ৰাতিয়ে মানে দিনটো কি কৰে লঘোণে থাকে ফল মূল খায় বোকা চাউল খায় তাৰপিছত ৰাতিলৈকে মাংস ভাত খায় তো আপোনালোক সকলোখিনি বঢ়িয়াকৈ চাই থাকিব তো মই এতিয়া যাইছোঁ বাইদেউৰ তাতে আৰু কি কিনে আপোনালোকক দেখাইছোঁ ৰ'ব আৰু আপোনালোকক মই বাইদেউহঁতৰ ঘৰত কি নিউ দেখুৱাৰ আগতে কালি কি আনিছোঁ আপোনালোকে চাই লওক একবাৰ তো গাইজ অহাকালি যিহেতু মানে অম্বুবাচী শেষ হ'ব আমুটি আমাৰ ইফালে এটা উৎসৱ হয় আৰু আমি আহি আছোঁ এতিয়া যাম পাৰিব ইয়াৰ নিয়ৰ মই আৰু প্ৰীতম মানে এইটো আজি আহিছোঁ আমি আৰু উৎসৱটো হ'ল অহাকালি তো মানে অলপ এডভান্স কিবা কানি নি থৈ দিওঁ তো আমি এতিয়া যাম পাৰিম আপোনালোকক দেখাইছোঁ আমি আছোঁ নদী পাৰত আৰু পানী বঢ়িয়াকৈ কমিছে বাৰু অলপ একো নাই গাইজ বঢ়িয়াকৈ এতিয়া আমি যাম পাৰিম আৰু তাৰপিছত আপোনালোকক লগ পাইছোঁ বঢ়িয়াকৈ এতিয়া আমি যাম আৰু আম লৈ আহিলোঁ বঢ়িয়াকৈ কি মানে কি দেখিছেনে গাইজ হাত খানে খাই দেখা নাই কি পাব হাতখন খাই নাগামাৰে যা খাই থাক যা বঢ়িয়াকৈ আমি এতিয়া ঘৰত আছোঁ তাৰমানে বঢ়িয়াকৈ যাম আৰু আম অলপ লৈ আহিলোঁ কি চুবিছে এনেকৈ জাম চুবা মোচান দেখছি গাইছ ছাৰ জাম চুবেছি বোলে এনেকৈ বঢ়িয়া গাইছ বঢ়িয়া আহে মানে আজি যিহেতু মানে টাইম কম সেইকাৰণে যোৱাকালি এই দুটা বস্তু আনি থৈ দিছোঁ আমৰ জামটো আৰু গাইছ আজি বেলেগ আছে কিবা কানি তো ফল মূল আৰু মই বোকা চাউল খাই ল'লোঁ আৰু বঢ়িয়াকৈ ফল মূল বঢ়িয়াকৈ আনি থোৱা আছে আৰু গাইছ এইখিনি দেখিছেনে বঢ়িয়াকৈ খালি গাইছ বইল খেলোঁতে ড্ৰাইভ মাৰিছিলোঁ সেইকাৰণে বঢ়িয়াকৈ চাউল এৰি আছে গাইছ মলম চলম এনে কিবাকৈ লগাইছোঁ কিন্তু কমা নাই গাইছ এনে বিপানী ওলাইছে তেওঁ নাই গাইছ তো বঢ়িয়াকৈ ব'লাচোন কি কিনিছোঁ দেখাই লওঁ আপোনালোকক কি কিনিব উলিয়াইছোঁ বঢ়িয়াকৈ গাইছ এইফালে আছে জাম আৰু এইটো আনাৰস ঘৰৰে আনাৰস গাইছ কিনি আনিছোঁ কেৱল বেলেগৰ ঘৰৰ আৰু এইফালে আছে এইকেইটা টেঙা বঢ়িয়াকৈ লৈ যাম আৰু আমকেইটা কয় গাইছ আমাৰ ঘৰৰে আম এডাল আছে এতিয়াই আমাৰ আমডাল দেখাইছিলোঁ নহয় বকা বুলি গাইছ কেইডাল মানে যোৱাকালি পাৰি আনিছিলোঁ তো আমে জামে কালি লৈছোঁ আপোনালোকে গমেই পালা আৰু বঢ়িয়াকৈ এতিয়া যাই আছোঁ আৰু গাইছ আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ কি বস্তু জানে গাইছ এই যি অম্বুবাচীত গৈছিলোঁ জানে ক'ত থ'লে চাটটো কয় বগা চাটটো গাইছ চাই লওকচোন দেখছি গাইছ অৱস্থা শিখৰ পিক গোটাই দেখছি নে এইগিলাখান কি ধুনীয়া বগা চাটটো গাইছ শিখৰ পিকেদি দেখছি বঢ়িয়া গাইছ মানে কি হৈছে জানে এই যে ভিডিঅ'টো যদি আপোনালোকে বঢ়িয়াকৈ চাচি গোটাই ন সম্পূৰ্ণকৈ তো গমেই পাইছে যে এই আমি যে নীলাচলৰ ফ্লাইঅভাৰখনত বঢ়িয়াকৈ অলপ টাইম ৰেষ্ট লৈছিলোঁ বঢ়িয়াকৈ তাতে মানে কি বাগাত দেওঁতে কোনোবা হয়তো শিখৰ পিক মাৰি থৈছিলে মই চাৱা নহ'ল ৰাতি আৰু গাইছ 4টা বজাত ক'ত শিখৰ পিক বিচাৰি দেখিলোঁ বঢ়িয়াকৈ ঘুমাই দিলোঁ গাইছ তাৰপিছত বঢ়িয়া যেতিয়া উঠি সেইকাৰণে চাওঁ যে এই শিখৰ পিক গাইছ কেলে নাই কি ধুনীয়া বগা চলাই চাওকচোন ইছ আৰু একবাৰ চাই লওক এই এনেকৈ খা গিলি থৈ দি শিখৰ পিক মুখা গিলি থওঁ এনেকৈ গাইছ পেলাব নালাগে নহয় দেখছিনে এইটোৰ পিন্ধিব পৰাতে আছে না কওকচোন তো বঢ়িয়াকৈ গাইছ ভিডিঅ'টো চাই থাকোঁ বঢ়িয়াকৈ বাইদেউহঁতৰ ঘৰত যাইছোঁ তাৰপৰা এইখিনি দেখাইছোঁ কেনেকৈ কি মই এতিয়া বঢ়িয়াকৈ গাড়ী চাড়ী উলিয়াই ৰেডি হৈ লওঁ ৰ'ব আৰু গাইছ মই বঢ়িয়াকৈ গাড়ী চাড়ী উলিয়াই ল'লোঁ আৰু একবাৰ ৰ'দটো চাই লওকচোন কি ৰ'দ দিছি বাহ গাইছ দেখছি গাইছ কি একদম পোহৰ দিছে একদম প্ৰায় 35 মান দিছে এইটো গাইছ বঢ়িয়াকৈ ঘৰত আৰু ৰেডি কৰিলোঁ বঢ়িয়া লগাখিনি গাইছ লগ পাইছোঁ
আৰু গাইজ মই এই বাইদেউটো ঘৰ পাই গ'লোঁ ইয়াত দেখিছেনে আৰু যিটো দেখিছে ভিডিঅ'টো মানে মাংস নেকি হৈছে গধূলিলৈকে মই যাওঁতে দেৰি হ'ব পাৰে সেইকাৰণে মানে এতিয়া আনি থৈ দিছোঁ ঘৰত থৈ দিলোঁ এতিয়া ৰাতিলৈকে খাম বাৰু পাছত হ'ব খোৱাটো আৰু গাইজ দেখিছেনে গৰমৰ কাৰণে মই ভিডিঅ' কৰিব পৰা নাই ৰাস্তা গাইজ খাহী আৰু মাছ মানে কোনোবাই খাহী খাব কোনোবাই মাছ খাব কোনোবাই ব্ৰইলাৰ খাব গাইজ মানে এইটো মাঘ বিহুৱে আৰু কেৱল মাঘ বিহুত একেলগে খাই মেজি থাকে কিন্তু ইয়াত মেজি নাথাকে বঢ়িয়াকৈ গাইজ ফল মূল খাব ৰাতি বঢ়িয়াকৈ মাছ মাংস দি ভাত খাব গাইজ আৰু গাইজ এইফালে চাহ চাব পাৰে গোটেই বঢ়িয়াকৈ চাহটো খালে বহুত টাইম ৰেষ্ট ল'লোঁ গাইজ ফেনৰ তলত বহুত টাইম ৰেষ্ট ল'লোঁ যিমান গৰম গাইজ আৰু এই গৰমত বাইক চলাই আছোঁ বঢ়িয়াকৈ এতিয়া চাহটো খাই লৈ ৰ'ব তো গাইজ এই ভাত হৈছে আৰু খাম অলপ পিছত তো আজি উৎসৱটো হৈছে মানে কি আমাৰ ফালে আমতি বুলি কয় মানে অম্বুবাচী যিদিনা শেষ হয় ভাঙে আৰু সেইদিনা এই উৎসৱটো পালন কৰা হয় বিশেষকৈ আমাৰ এইটো অঞ্চলত আমতি বুলি কয় বেলেগত নাজানো বাৰু হয়তো বেলেগো হ'ব পাৰে তো আজি কি কৰে মই কৈছোঁ আকৌ এবাৰ কৈ দিছোঁ ৰাতিপুৱাতে বঢ়িয়াকৈ মানে আজি 3 দিন যিটো আমি এতিয়া চোৱা লাগিছিল অম্বুবাচীৰ তাত মানে কি কাপোৰ চাপোৰ নোধোৱে মন্দিৰত চাকি তাকি নিদিয়ে তো এই আজি মানে ৰাতিপুৱা যিহেতু মন্দিৰত দুৱাৰ খুলিলে তো আমাৰ কাপোৰ চাপোৰ ধুই মন্দিৰ চন্দিৰ চাফা কৰি বঢ়িয়াকৈ চাকি তাকি দি মানে বিচনা চনা গোটেই জোকাৰি আৰু ভালকৈ চব মানে নতুনকৈ আৰু আজিৰ পৰা আকৌ ৰিষ্টাৰ্ট হৈ যায় বেলেগৰ ফালে নাজানো মানে আমাৰ কামৰূপত এইটো জানো আৰু মই সেইখিনি মানে আজিৰ পৰা মানে আকৌ চব মানে চাফ চিকুণ কৰি বঢ়িয়াকৈ চাকি তাকি আজি ৰাতিপুৱাতে চাকি জ্বলাই আৰু বঢ়িয়াকৈ নবেদ চবেদ দিয়ে তাৰপিছত ফল মূল খায় ৰাতিলৈ মাংস খায় দিনতো খায় কিছুমানে ৰাতিও খায় কথা নাই বাৰু খোৱাৰ লগত তো এইফালে মানে আমাৰ উৎসৱটো আমতি বুলি কয় আজি তো গাইজ বঢ়িয়াকৈ এতিয়া আমি খাব ৰেডি আৰু এইফালে আছে ভাত মাংস তিয়হ আৰু এইফালে ভাজি আৰু বটানা এখন দিয়ে হা বঢ়িয়াকৈ গাইজ ভাতটো খাই লওঁ আমি এতিয়া তাৰপিছত আপোনালোকক লগ কৰি আছোঁ গাইজ দেৰি হ'ল গাইজ 3টা বাজিছে বঢ়িয়া গাইজ বঢ়িয়া তো গাইজ বঢ়িয়াকৈ ভাত চাত খাই ল'লোঁ পঠাৰ মাংস গাইজ এই গৰমত খাহীটো অনা নাই পঠাৰ মাংস আছে গাইজ বঢ়িয়াকৈ ভাতটো খাই ল'লোঁ ৰেষ্ট ল'ম এতিয়া আৰু গাইজ মই বঢ়িয়াকৈ ঘৰ পাই গ'লোঁ এইমাত্ৰ জাষ্ট বাইদেউহঁতৰ ঘৰৰ পৰা আৰু মই নিয়ৰক আপোনালোকক দেখাম নিয়ৰে কাৰোবাক দম দি আছে গাইজ দেখিছেনে গাইজ কাৰোবাক দম দি আছে মানে মই ভাবিছোঁ ইয়াক আহি কিনে বঢ়িয়াকৈ টিভিত লগ পাম গাইজ টিভি চাই আছিল বোলে কিন্তু কোনোবাই বোলে দম দিছে কাৰোবাক দম দিছে গাইজ চাবচোন কি বঢ়িয়াকৈ দম দিছে গাইজ মই বঢ়িয়াকৈ ৰখি কিনে ইয়াত শুনি আছোঁ আৰু গাইজ বঢ়িয়া এটা মানে বৰষুণ আহিছে একজাক দিব গাইজ তৰা বুলিও দিছে কিন্তু গাইজ বৰষুণো দিব ভাল লাগিছে বৰষুণজাক এতিয়া নিদিলে ৰাতি হ'লেও দিব গাইজ দেখিছেনে তই বুজি নাপা নেকি তই উল্টা উল্টা কৈ আছা নেকি কথা হেল্ল' দেখছি গাইজ ইয়াক আমাক দম দি আছে মানে কি হ'ব এই গধূৰ টাইমত এই গৰমত যদি স্কুলত থাকতে ইচ্ছা আছে তেতিয়াহ'লে ভালকে থাকবি গম পাইছা দেখছি গাইজ হেল্ল' কাক দম দিছিলে কৈছে এনেকৈ মই ভয় খাই গৈছোঁ মানে ইজি দম দিছে আপোনালোকে দেখিছে না আৰু তোমাক বহুত মিছ কৰি আছিলে আজি ক'ত গৈছিলে আজি ৰাতিপুৱা মই তোমালোকৰ তাকে আহিছিলোঁ কম্পিউটাৰত যাওঁ বুলি কৈছিল কম্পিউটাৰতে গৈছিলোঁ কিন্তু মানছোঁ কিন্তু দমটো গাইছে দেখিছেনে কিন্তু কাক দম দিছিলে কচোন এই আমাৰ আপাক দম দিছে কোনোবা স্কুলত চলি তুমি কিয় দম দিব লাগে আৰে ভাই কাৰ আৰে ভাই দেখিছে আৰু খাই আনিছে আজি কোনে খাব আহিছে কিমান আছে এক পিচ এক পিচ খাই নেকি এই যাবি এতিয়া এই গৰমত খাই ৰাখোঁতে যাবি এনডাল লাগছি না এনডাল সি খাই খাব বোলে আজি মই ভাল টাইমত লগ পাই গৈছোঁ মই ভাবিছোঁ আজি ভিডিঅ'ত ইয়াক মানে নাপামেই কিন্তু পাই গ'লোঁ গাইছ মোৰে কিবা লাগল আৰু এইফালে আছে নীলপল কিনো কম গাইছ কৈ দিয়া কিবা তোমাৰ এটা ডাইলগ কৈ দিয়া ডাইলগ মানে গাইছ বেছি মাংস চাংস নাখাব গৰম আছে বেছি তেল লৈ ধুমকে উঠো মোলা কি হ'ল ঐ গেল দি ওপৰ ফালে আৰু গাইছ এটা হাই প্ৰেছাৰ আছে খাই মই ডিবিছ খাবি প্ৰেছাৰ নাই মোৰ প্ৰেছাৰ নাই বুলি ক'লে মই বিশ্বাস কৰিব গাইছ দেখছি আকৌ নাই মই একদিন মাৰ বেমাৰ হৈছে নাই মাৰ এছটিকে দি চাইছিলোঁ 96 আছে চুগাৰ সেইডাল মাইৰে চুগাৰ চোৱা হেৰি তোৰ নহয় সেইডাল মানে চিটিজেন চিটিজেন কি বুলি কৈছোঁ নহয় কি চিনিয়ৰ চিটিজেনৰ মাংস খাইছোঁ মাংস গাইছ মই বঢ়িয়া এতিয়া আপোনালোকক দেখাইছোঁ আৰু এইফালে আছোঁ এইফালে আৰু গাইছ কি জানেনে এই আমিতো যেতিয়া আপোনালোকৰ ফালে হয় কমেণ্ট কৰি জনাবচোন মানে মই ৰাতিপুৱা কৈছিলোঁ যে আমাৰ কামৰূপত এইখিনিত মানে মই জানো আৰু বাকী মই বেলেগত নাজানো তো মানে যদি আপোনালোকৰ ফালে আমিতি পালে তো কমেণ্ট কৰি জনাব নে কি হয় গাইছ কমেণ্টটো কৰি দিব গাইছ যে হয় আমাৰ ফালেও আমতি পালোঁ গাইছ কেনেকৈ পালোঁ আৰু হেৰি খালা জাম চাম খালা নাই হা জামে খাইছি না তোমাক তুমি জামক খাইছ মই জামক খাইছোঁ চেৰা চাওঁ জিবি চাওঁ
খাইছা নাই বুজিছে নাই গাইজ দেখছি গাইজ বঢ়িয়াকৈ মই এতিয়া ড্ৰেছটো চেঞ্জ কৰিলোঁ তাৰপিছত লগ পাইছোঁ ৰ'ব আপোনালোকক কিজি গাইজ দেখছি এই এডাল চেহেৰা দি এই নাহমনি চলটোৱে কাক দম ইমান দম দি আছে গাইজ এই উঠাইলে যাব ঘৰৰ পৰা গম পাবি নো নেভাৰ নো নেভাৰ ফলে চাওঁ গাইজ এই ইফালে আছোন কি কৈছ নো নেভাৰ গাইজ মোক মাৰিব নোৱাৰে কোনো গাইজ এই আপাচলক দম দিছে সিদিনা তাতে কামাখ্যাতে হিজৰেকে যে দেখা পাই গাইজ তাতে হিজৰেকে যে দেখা পাই গাইজ জিমচোন আৰু এটা দম দি থকা কৈছে দমচোন মেদি মিলা প্ৰীতি কৰি চলি কিয় দম দি দেখা কচোন ভয় লগা বস্তু আমাৰ নিশ্চয় চেংৰা আছিলোঁ কম্বা তাক দম দিছোঁ হয় নকচোন ভয় খাই গৈছে ভয় খাই গৈছে বোলে গাইজ মানে উঠাইলে যাব এই এক পিচ নাহি থৈ দিব গম পাবি বঢ়িয়াকৈ বঢ়িয়াকৈ গাইজ যা 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 যাকে যা 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 গাইজ মানে দেখছি না মানে কনফিডেঞ্চ লেভেলটো ইমান হাই মানে তোৰ এই ইচ্ছা নাপায় মানে মানুহক দম দিয়াত লাগি গৈছে ঐ ঘৰৰ পৰা উঠাই লম বোলে ফোনক কৈ আছে ঘৰৰ পৰা উঠাই লম আকৌ সি কৈছে আৰু এটা আমাৰ ঘৰক আহিবি নেকি ইয়াক জিকা তোৰ ঘৰত মই যাব নোৱাৰোঁ নেকি এনেকুৱা মানে কনফিডেঞ্চৰ হাই লেভেল মানে পাগলা কৰি দিব গাইজ আৰু গাইজ এইফালে আমাৰ জানে মান অ' কি জানিছ দুপৰীয়া আহিছে মই গমেই পোৱা নাই এইফালে আছো কি হ'ব কি হ'ব দেখাই নাই তোমাক বহুত দিন কি হ'ব পৰীক্ষা কেনে হ'ল তুমি না মোতকৈ খুৱাই গেলা বিচনাত আছে নেকি মই বোলো মোতকৈ খোৱা হ'লা নেকি তুমি ডাঙৰ হৈছে দেখোন অলপ কেজি মাৰি আছ তাত অঁ বাক ল'লো মই আমি ফুবু যাওঁ এই গাইজ দেখছি চা আৰু একবাৰ দি জাপ মাৰি দিছোঁ জাপ মাৰি দি জাপ মাৰি দি জাপ মাৰি দি জাপ মাৰি দি দে জাপ মাৰি দি আৰু একবাৰ দি জাপ মাৰি দি বঢ়িয়া এই আৰু একবাৰ দি জাপ মাৰি দি এই বাহ দেখছি গাইজ ফুৰিব যাবি ক'ত যাবি মই দেখছোঁ গাইজ আমাৰ মইনাজন মানে গুৱাহাটীত থাকে আজি আহিছে আমটি বুলি বাই ইটো বাই পাপা ক'ত আছে পাপা ক'ত তি গাইজ দেখছি পাপা নাই হৌ তুই হৌ নেদাও এতিয়া নেদাও মই হা নেদাওতো বদমাছ কৰি আছ নহয় নাই ধুনুবাক লোৱা বা লোৱা ধুনুবাক দিওঁ নাই ধুনুবাক দিম মই ধুনুবাক দিম লোৱা একো নহয় দিয়া ধুনুবাক দিওঁ মই বাইয়াকক দিছোঁ এই পাত্তা পালৈ যোৱা বাক দিছোঁ টানি আনা দিয়া বুলি কয় দিয়া খাবা হাই এনেকৈ দিয়ে বাই দিয়া খাবা মই খুলি দিম দে বাই দিয়া কৰি দিয়া মানে চকলেটটো মই খাওঁ নাই খালো কি ক চকলেটটো ক চকলেটটো ৰ'বা মই খুলি দিওঁ ৰ'বা বঢ়িয়াকৈ খুলি দি আছোঁ খুলি দিম ৰ'বা শুনচোন এইবিলাক চকত চা মুখত চকত চাওঁ আগত দিছোঁ না আগত দি হা পাপাক খুৱাই দি মোৰ বাই মাছ জাপ মাৰি দি এই 1 2 1 2 3 আৰু একবাৰ 1 2 3 আৰু একবাৰ তেতিয়া জলদি বঢ়িয়া হৈ যাব আৰু গাইজ মই বঢ়িয়াকৈ মানে মুখ হাত ধুই আহি নিয়ৰটোক বাই দি বঢ়িয়াকৈ বহি ল'লোঁ আৰু মায়ে এইফালে দি থৈ গ'ল মানে এইখন মই দুপৰীয়া খাব লাগিছিল যিহেতু মই ঘৰত নাছিলোঁ তাৰ বাবে মানে এতিয়া হ'লেও খাব লাগিব আৰু মানে কি হৈছে বাইদেউহঁতৰ ফালে মানে এইটো নিয়ম নাই মানে আছে ইমান নাই আৰু এই মাংস খোৱা কিবা খোৱা এইবিলাক নিয়ম নাই এনেই জাষ্ট মানে চটো খেদাই কেনে বঢ়িয়াকৈ হেৰি থৈ চাকি দিয়ে আৰু আজিৰ পৰা তো মানে বেলেগ নিয়ম নাই তো তাৰ বাবে মানে তাত নহ'ল ইয়াতে মই দেখালোঁ মানে এইটো দুপৰীয়া খাব লাগিছিলে আৰু এইফালে আছে আম এইফালে আছে মা কামাখ্যাৰ প্ৰসাদ এইফালে জাম
বুট অমিতা পানী আৰু দুটা বস্তু মিচিং হৈছে এই দুটা মানে আগতে খাই ল'লোঁ মই খাই লৈ থিয় হৈছোঁ আপোনালোকক দেখাওঁ বুলি মানে দুটা বস্তু মই অলৰেডি খাই ল'লোঁ কি নকৰিব গাইছ উপায় নাই ন খাই থকাৰ পিছত মন পৰিল আপোনালোকক দেখাওঁ বুলি তো বঢ়িয়াকৈ মই এইটো খাই লওঁ আপোনালোকে গম পাইছে এইটো কি বস্তু মানে এইটো দুপৰীয়া খাই তো গাইছ ভিডিঅ'টো কেনে পালে জনাব আৰু হয়তো মোৰ মানে কিবা ভুল হ'বও পাৰে যে উৎসৱটো লৈ গ'লে ধাৰণাবোৰ তো আপোনালোকৰ ফালে কেনেকুৱা কমেণ্ট কৰি জনাব আৰু যদি মোৰ কিবা ভুল হৈছে সেইটো আঙুলিয়াই দিব মানে আমাৰ ফালে এনেকুৱাই আৰু কি কৰে ৰাতিপুৱাই ঘৰ চৰ মুচি কাপোৰ চাপোৰ ধুৱে দিনটো ফল মূল খাই বোকা চলা খাই থাকে ৰাতি হ'লে মাংস ভাত খাই বঢ়িয়াকৈ নবেদ চবেদ দিয়ে দিনতে চাকি তাকি দিয়ে আজিৰ পৰা চাকি দিব আৰু সেয়ে আৰু মানে বেলেগ একো নাই তো ভিডিঅ'টো কেনে লাগে জনাব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিব গাইছ আৰু যিসকল নতুনকৈ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব গাইছ বাই বাই